হয় খুব কম সংখ্যক প্ৰতিবাদত কেতিয়াবা মই বাহিৰত থাকিলে নাহো আপোনালোকৰ হৃদয়ৰ যিবিলাক বেদনা বুজি পাওঁ সৰ্বশিক্ষা মিছনটো কি যাতে কোনো ল'ৰা ছোৱালীয়ে নপঢ়াকৈ শিক্ষা নোলোৱাকৈ যাতে নাথাকে ঘৰৰ পৰা উলিয়াই আনি মিনিমাম ক্লাছ 8 লৈকে হলেও পঢ়াবলগীয়া যিটো মিছন সেই মিছনটোত আপোনালোকে মানৱ সম্পদ গঢ় দিয়াৰ কাৰণে আপোনালোকক গোটেই জীৱনটো উৎসৰ্গা কৰা নিচিনা হৈছে আজি আপোনালোকে 2003 চনৰ পৰা 25 লৈকে মাত্ৰ 6500 টকা এতিয়া হৈছেগে 800 টকাৰ পৰা আৰম্ভ কৰি 6500 টকা দি পেলাই য'ত 950 টকা সিলিন্ডাৰৰ দাম 240 টকা য'ত আজি তাৰিখত মিঠাতেলৰ দাম 40 টকা 50 টকা য'ত আটাৰ দাম মেডিচিনৰ য'ত 42% দাম বাঢ়িছে এইখিনি সময়ত বিজুলীৰ ইউনিট 2 টকা 25 পইচাৰ পৰা 7 টকা 25 পইচালৈ বৃদ্ধি হোৱাৰ সময়ছোৱাত 6500 টকা মাহিলী পাৰিশ্ৰমিক লৈ কাম কৰাটো কিমান ভয়ংকৰ আৰু ঘৰখনত কিমান হতাশা থাকে এই কথাটো মুখ্যমন্ত্ৰীয়ে একচুয়ালি বুজি নাপাব কাৰণ মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ নাম নলও নাম ললে এলকে মানহানি গোচৰ দি দিয়ে তেওঁলোকৰ ঘৰৰ মানুহবিলাকে যিমান লাখ বিলাখত ঘূৰি থাকে তেওঁলোকে বুজি নাপায় 6500 টকাত পৰিয়াল চলাৰ দুৰ্দশা কিমান বেছি মুখ্যমন্ত্ৰীয়ে কয় মই স্বাভিমানী গৌৰৱী অসমীয়া বুলি কয় মুখ্যমন্ত্ৰীয়ে সকলোতকে মিয়া দেখে বাংলাদেশী দেখে মই মুখ্যমন্ত্ৰী মহোদয়ক সচললৈ মাতিছো ইয়াত থকা এই 1440 গৰাকী আমাৰ যি সকলো আজি নাই যি সকল আছে ইয়াৰে 90% অসমীয়া মানুহ আছে এওঁলোকেতো আকৌ কবাত আলী হুসেন দেখিলে বাংলাদেশী বুলি কয় গতিকে হেতু দুৰ্ভাগ্যজনক কথা গৌৰৱী অসমীয়া মুখ্যমন্ত্ৰীক মই আজি সচলৰ পৰা অনুৰোধ কৰিছো আৰু এই যে সৰ্বশিক্ষা মিছনৰ লগত কাম কৰি থকা ডাইৰেক্টৰক মই আজি ইয়াৰ পৰা কব বিচাৰিছো মই কেমেৰাত দেখাই দিব বিচাৰিছো আজি 6 দিন অন্নখনত এইগৰাকী বাইদেউ ইয়াত পৰি আছে এওঁলোকৰ শিক্ষামন্ত্ৰী বা শিক্ষা বিভাগৰ ডাইৰেক্টৰৰ সৰ্বশিক্ষা মিছনৰ ডাইৰেক্টৰৰ এটো দায়িত্ব আছে নে নাই যে এই মানুহগৰাকী যদি অন্নখন কৰি পেলাই যদি আজি মৃত্যু হ'বলগীয়া হয় অৱস্থা বেয়া হয় মই ইয়াৰ উপায়ুক্ত মহোদয়কো কৈছো যে অন্নখন যেহেতুকে চলাই আছে ইয়াত মেডিকেল ফাৰ্ষ্ট এড চেণ্টাৰ এটা কিয় দিয়া হোৱা নাই আমাৰ গণতন্ত্ৰৰ সবতছে ডাঙৰ আমাৰ যিবিলাক আমাৰ নিডছ থাকে আমাৰ যিবিলাক প্ৰাপ্য তাৰ কাৰণে গণতান্ত্ৰিক আন্দোলন বিলাক কৰাৰ আমাৰ কেতিয়াবা আমি ধৰ্মঘট কৰো আমৰণ অন্নখন কৰো এইবিলাক আমাক সংবিধান প্ৰদত্ত কিছুমান আমাৰ অধিকাৰ আজি ইয়াত যেতিয়া 6 দিনলৈকে নোখোৱাকে অনাহাৰে এগৰাকী মহিলা ইয়াত তেওঁ এটা প্ৰেছাৰ আৰু সুগাৰ তেওঁ ডাউন হৈ পেলাই ইয়াত শুই আছে মই কৈছো হেলথ ডিপাৰ্টমেন্টক ডেপুটি কমিশনাৰে হেলথ ডিপাৰ্টমেন্টৰ মানুহক ইয়াত এটা হেলথ চেণ্টাৰ এটা দিব লাগে নে নালাগে আৰক্ষী বিষয়াসকলক ঠিকে বহাই থৈছে কিজানি আমি উলাই গৈ পেলাই আমি মানে মন্ত্ৰীৰ ঘৰ বা আমি সৰ্বশিক্ষাৰ অফিস কিজানি আমি ঘেৰাও কৰো ফটো ঠিকে লৈছে কোন আহিছে ৰিপৰ্ট কৰিব লাগিব কিন্তু মই পুলিচ বিভাগৰ লোকসকলক কৈছো ফটো তুলি হৈ পেলাই ডাইৰেক্টৰলে পঠাওকচোন ডিসিলে পঠাওকচোন যে ইয়াত আমৰণ অন্নখন কৰি এখেতৰ হেলথৰ কি অৱস্থা হৈছে আপোনালোকৰ দায়িত্ব পালন কৰক এই দায়িত্বটো অকল কেৱল আমাৰ পলিটিক্যাল পাৰ্টি নহয় আপোনালোকৰো দায়িত্ব আপোনালোকে ইমিডিয়েট ডিসিক কওক আপোনালোকে ইয়াৰ এসপিক কওক যে ইয়াত মানুহ মৰিবলগীয়া অৱস্থাত মানুহ ইয়াতে যে অচেতন অৱস্থাত থাকিবলগীয়া অৱস্থা হৈছে মই সেই কাৰণে আপোনালোকক অনুৰোধ জনাইছো এইখন মোক এজন ব্যক্তিয়ে দেখুৱাই দিছে যে এইখন তেওঁলোকৰ বিজেপিৰ ভিজন ডকুমেন্ট এই ভিজন ডকুমেন্টত তেওঁলোকে যেতিয়া ভিজন ডকুমেন্ট লৈছিলে হিউম্যান ৰিসোৰ্স ডেভেলপমেন্ট তাত তেওঁলোকে ইয়াত কৰি যিটো তেওঁলোকৰ ইয়াত কলমত দিয়া হৈছিল যে শিক্ষাকৰ্মী শিক্ষা মিত্ৰ কম্পিউটাৰ ফেকাল্টি এওঁলোকৰ যিবিলাক দাবী আছে ফাৰ্ষ্ট প্ৰায়োৰিটি লেভেলত তেওঁলোকে সেই দাবীবিলাক পূৰণ কৰিম বুলি তেওঁলোকে ইয়াত প্ৰতিশ্ৰুতি দি আছিল গতিকে মই আজি তাৰিখত আপোনালোকক অতি দুখেৰে কৈছো এই মাত্ৰ উপৰোক্ত বক্তা গৰাকীয়ে কৈ গৈছে যে 79 টাইমছ শিক্ষামন্ত্ৰীক লগ পাইছে আৰু মুখ্যমন্ত্ৰী আকৌ কবাত পোৰ্টেল খুলি পেলাই কৈছে এই নম্বৰত গলে 7 দিনত চৰকাৰী কাম
বা আপোনালোকৰ যিবিলাক পাব্লিক গ্ৰিভেন্সেছ ৰিকুৱাৰমেণ্ট আছে 7 দিনত কৰিব মুখ্যমন্ত্ৰীক মই কৈছো 79 টাইমছ যদি শিক্ষামন্ত্ৰীক লগ পাবলগীয়া হয় এটা মানুহৰ এটা বিভাগীয় বা কৰ্মচাৰীৰ কামৰ কাৰণে এইটো বিভাগৰ কিবা কাম আছে নেকি এইবিলাক বিভাগৰ কিবা কাম আছে নেকি ইমান বাৰ যদি আপোনালোকৰ কামবিলাক বিচাৰি যাবলগীয়া হয় এইটো শিক্ষা বিভাগৰ কাম নাই মই সেইকাৰণে শিক্ষামন্ত্ৰীক কৈছো নাম নলও আপোনালোকে লাজ পায় নে নাপায় আমি নাজানো আপোনালোকে যদি ডেভেলপ কাণ্ট্ৰিত যায় আমাৰতো মন্ত্ৰীবিলাক যায় নহয় আমেৰিকা জাপান অষ্ট্ৰেলিয়া এইবিলাক লেপটপ লৈ বিৰাট ষ্টাণ্ট কৰি যায় যিমান উন্নত দেশ আছে শিক্ষা বিভাগৰ লগত জড়িত থকা ব্যক্তিসকলক ভিভিআইপি হিচাপে ট্ৰিট কৰা হয় কাৰণ যেতিয়া মানৱ সম্পদ গঢ়িব তেতিয়াহে সমাজখন ভাল হ'ব আজিৰ তাৰিখত হৈছে কি আজিৰ তাৰিখত সবতছে দুৰ্ভাগ্যজনক কথা বিজেপি চৰকাৰৰ দিনত কংগ্ৰেছ চৰকাৰৰ দিনত প্ৰতিষ্ঠা কৰা প্ৰায় ৭,০০০ বিদ্যালয় বন্ধ কৰা হৈছে এওঁলোকক বিদ্যালয় নালাগে এওঁলোকে কৈছে মুখ্যমন্ত্ৰীয়ে কৈছে পৰিস্থিতি উচ্ছৃংখল হ'ব পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবৰ কাৰণে লাগে যদি বন্দুকৰ লাইসেন্স লওঁ মই আপোনালোকক কৈছো এই সকল পৰিয়ালৰ যিবিলাক ল'ৰা ছোৱালী আছে ৬,৫০০ টকাত যেতিয়া ঘৰ চলাবলগীয়া হৈছে তে ল'ৰা ছোৱালীৰ প্ৰাপ্য আপোনালোকে যে দিব পৰা নাই বেলেগকে আৰু ক'বলগীয়া নাই কাৰণ আপোনালোকৰ প্ৰত্যেক দিনাই ঘৰত এটা অভাৱ আছে যেতিয়া অভাৱ থাকিব ল'ৰা ছোৱালীক যেতিয়া ভাল শিক্ষা দিব নোৱাৰিব ল'ৰা ছোৱালী যেতিয়া হতাগ্ৰস্ত হ'ব মুখ্যমন্ত্ৰীয়ে যেনেকে কৈছে যে দেশীয় সুৰা খাব নালাগে বিদেশী সুৰা খাওক ফৰেন লিকাৰ যিবিলাক কাণ্ট্ৰি স্পিৰিট এইবিলাক মই ইমান নাম নাজানো মই মদ যিহেতুকে নাখাওঁ মুখ্যমন্ত্ৰীয়ে এতিয়া মদৰ দোকান খুলিছে স্কুল বন্ধ কৰিছে আৰু অন্য হাতে কৈছে নিজক বচাবলৈ অসমীয়া বাচিবলৈ বন্দুকৰ লাইসেন্স ল'ব লাগে আমি ধিক্কাৰ দিছো আৰু মুখ্যমন্ত্ৰী মহোদয়ক টানি অনুৰোধ জনাইছো যে ১৪৪০ গৰাকী অসমত যি সৰ্বশিক্ষা ডিমাণ্ড আছে মোৰ দুখ লাগিছে উপৰোক্ত বক্তাজনে কৈছে যে আমাক ১০০ টকাকে বঢ়াই দিয়কচোন আমাক ২০০ টকাকে বঢ়াই দিয়কচোন মই হিমন্ত বিশ্ব শৰ্মাক কৈছো যে আপুনি অহা কাইলৈ আকৌ ৫০০ কোটি টকা ধাৰলৈ ল'ব শিক্ষা বিভাগৰ কাৰণেও ২০০ কোটি টকা ধাৰলৈ লওকচোন অসমৰ ৰাইজে বেয়া নাপায় আৰু ২০০ কোটি টকা লওক আৰু ২০০০ কোটি টকা অসমৰ শিক্ষা উন্নত কৰিবৰ কাৰণে লওক অসমৰ কোনো মানুহে আপোনাক বেয়া নাপায় কিন্তু আপুনি ধাৰ কিহৰ কাৰণে লৈছে আঁচনি দি ভোট কিনিবৰ কাৰণে লৈছে মই কৈছো অসমৰ মানুহে আপুনি ২০০০ কোটি টকা যদি ধাৰ লৈ অসমৰ শিক্ষা বিভাগৰ স্কুলবিলাক ভাল কৰে সৰ্বশিক্ষা মিছনৰ যিসকল ১৪৪০ গৰাকী ব্যক্তি আছে শিক্ষাকৰ্মী আছে তেওঁলোকৰ যদি পাৰিশ্ৰমিক মিনিমাম ১০,০০০ কৰি দিয়ে অসমৰ ৰাইজে কেতিয়াও হিংসা নকৰে আপুনি অভাৰব্ৰিজ ব্ৰিজত বনাব অভাৰব্ৰিজত কোন যাব ঘৰত পেটত যদি ভোক থাকে ল'ৰা ছোৱালীক যদি পঢ়ুৱাব নোৱাৰে আপুনি গুৱাহাটীত ১০০ কোটি টকাৰ অভাৰব্ৰিজ বনাইছে কমিশন ঠিকই পাব কিন্তু এই সকল মানুহৰ ভৱিষ্যত কি হ'ব ইয়াক বৃহৎ প্ৰশ্ন সেইকাৰণে মই আপোনালোকক অনুৰোধ জনাইছো আপোনালোকৰ যিখন আজি ডিমাণ্ড আছে যে আপোনালোকে এটা কপি আমাৰ মাননীয় বিৰোধী দলৰ দলপতি দেৱব্ৰত শইকীয়া ডাঙৰীয়াকো দিয়ক তেখেতেও এই কথাখিনি উত্থাপন কৰাৰ এটা সুযোগ দিয়ক মই আশা ৰাখিছো যে আপোনালোকৰ যি মানে দুৰ্দশা হৈছে এই কথাটো আমি হৃদয়ঙ্গম কৰিব পাৰিছো কেৱল যে সৰ্বশিক্ষাৰ লগত জড়িত সকলে আজি ইয়াত অন্নখনত বহিছে এনেকুৱা নহয় আজি তাৰিখত মাটি পট্টাৰ কথা কওক ক্ষুদ্ৰ ব্যৱসায়ীসকলৰ কথা কওক NRHMৰ কৰ্মচাৰীসকলৰ কথা কওক APDCLৰ কৰ্মচাৰীসকলৰ কথা কওক পৰ্যটনৰ লগত লাগি থকা সকলৰ কথা কওক হিন্দী শিক্ষকসকলৰ কথা কওক কম্পিউটাৰ শিক্ষকৰ কথা কওক পলিটেকনিকৰ যিসকল শিক্ষকৰ কথা কওক আপোনাক কৈ শেষ কৰিব নোৱাৰিম সকলো কোনো মানুহ শান্তিত নাই কেৱল হিমন্ত বিশ্ব শৰ্মাৰ লগত থকা কোটাৰীৰ মানুহখিনিৰ বাদে আজি তেওঁৰ লগত থকা কৰ্মচাৰীয়ে আত্মহত্যা কৰিবলগীয়া হৈছে তেওঁ গৃহ বিভাগত থকা জুনমণি ৰাভাৰ নিচিনা মানুহক হত্যা কৰা হৈছে এইখন চৰকাৰক এনেকে গা লৰাব নোৱাৰে মই সেইকাৰণে মুখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰীক সচলৰ পৰা কৈছো আজি যে অতি শীঘ্ৰে আপোনালোকে উপায়ুক্ত মহোদয়ক কৈছো মই এতিয়া উপায়ুক্ত মহোদয়ক আমি টেলিফোন যোগে তেখেতক আমি দাবী জনাম যে ইয়াত আহক স্বাস্থ্য পৰীক্ষা কৰক আৰু সৰ্বশিক্ষা মিছনৰ ডাইৰেক্টৰ গৰাকীক কৈছো আপোনালোক ৰজা নহয়
আপোনালোকৰ দা দৰমহা এইবিলাক মানুহৰ ঘাম মাটিত পেলোৱা তেজ পানী কৰা পইচাৰে দা দৰমহা দিয়া হয়। তাত বহি ৰজাৰ দৰে আপোনালোকে হুকুম চলালে নহব। আপোনাৰ দৰমহাত এই যে ৬৫০০ টকীয়া যিসকল কৰ্মচাৰী আছে তেওঁলোকৰো ১ টকা পাৰিশ্ৰমিক তাত সোমাই আছে। দুৰ্ভাগ্য সেইটোৱেই আমাৰ অসমৰ ৰাইজে পাহৰি গৈছো, ভোটাৰ ৰাইজে পাহৰি গৈছো। চৰকাৰ মানে কোন? চৰকাৰ মানে আপুনি মই আৰু দিছপুৰত বহি থকা সকল তেওঁলোক প্ৰতিনিধিয়ে। সেই বাইদেউগৰাকী আজি কান্দিছে, মই সেই বাইদেউগৰাকী আজি চকু পানী টুকিছে। মই হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আজি সচ্ছলৰ পৰা কৈছো, এইবিলাক চকু পানী, এইবিলাক বদদুৱা, এইবিলাক অভিশাপ অথলে নাযায়। মই আপোনাক কৈছো, এগৰাকী মাতৃয়ে ভাবে যে ল'ৰাটো স্কুলৰ পৰা আহিলে ভালকৈ কিবা এটা বনাই দি খুৱাম। স্কুলৰ পৰা ঘৰলৈ যেতিয়া যায় ভাবে যে কিবা এটা মিঠাই লৈ গৈ খুৱাম। কিন্তু আপোনালোকে তাত ৰাইজৰ টকা পইচা লৈ ভোট কিনা বেচাত আপোনালোকে অসমৰ এইবিলাক স্বাভিমানী আমাৰ মহিলাক যেনেকে আপোনালোকে সচ্ছলত কন্দুৱাইছে, এটা এটা চকুৰ পানীৰ হিচাপ ওপৰলৈ আপোনালোকক ল'ব। সেয়ে মই আপোনালোকৰ প্ৰতি সহযোগিতা সহমৰ্মিতা আপোনালোকৰ লগত আমি কৰি মই আপোনালোকৰ প্ৰতিবেদনখন আমাৰ বিৰোধী দলৰ দলপতি বিধায়ক দেৱব্ৰত শইকীয়া ডাঙৰীয়াক মই গৈ হাতত হস্তান্তৰ কৰিম। আমাৰ মাননীয় সভাপতি গৌৰৱ গগৈ ডাঙৰীয়াক মই আপোনালোকৰ অভিযোগবিলাক কম। আমাৰ হাতত বৰ্তমান ক্ষমতা নাই, কিন্তু মই আহোঁতে গৌৰৱ গগৈ ডাঙৰীয়া দিল্লীত আছে, কথা পাতি আহিছো। তেওঁ কৈছে যে এইবিলাক কিন্তু আপোনালোকে ক'ব লাগিব, যিমানখিনি মানুহক আপোনালোকক এংগেজ কৰিছিলে শিক্ষাৰ পৰা স্বাস্থ্যৰ পৰা গোটেইবিলাক কংগ্ৰেছৰ ফচল। কংগ্ৰেছে সেইখিনি সময়ত আপোনালোকক যিমান সহায় সহযোগিতা, আজি আঁচনিৰ কথা কয়, ১২৫০ টকাৰ কথা কয়। কংগ্ৰেছৰ দিনত আঁঠুৱা কম্বল সূতা চব দিছিলে, কম দামত বস্তু দিছিলে, স্বাস্থ্য শিক্ষা এই আইজনী মাজনী এই গোটেইবিলাক আঁচনি দিছিলে, কিন্তু শপত গ্ৰহণ কৰোৱা নাছিলে। আজি এইখন চৰকাৰে এহাতে যদি কাৰোবাক ২ টকা দিছে, আনহাতে বিজেপি হবলৈ বাধ্য কৰাইছে। মই আপোনালোকক কৈছো, আপোনালোকে যি দল ভাল পায় সেই দলত থাকক, কংগ্ৰেছ তেনেকুৱা আসুৰিক আমি নহয়। মই আপোনালোকক অনুৰোধ জনাইছো যে আপোনালোকে এইখন চৰকাৰৰ কাৰণে কাৰো যাতে স্বাস্থ্য হানি নহয়, কাৰো যাতে প্ৰাণ হানি নহয়, তাৰ কাৰণে আপোনালোকে বলিষ্ঠভাৱে একচুৱেলি মই কৈছো হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰৰ ওচৰত অন্বেষণ আৰু নকৰিব। কাৰণ এওঁলোকে আপোনালোকৰ ১৪০০ মানুহ মৰি গ'লেও এওঁলোকে এডাল নোম লৰাব নোৱাৰে। আপোনালোকে এওঁলোকে জানে যে লুণ্ঠন কৰিছে, ১,৫৪,০০০ কোটি টকা ধাৰ লৈছে, ভোট এওঁলোকে ৩০,০০০ ৪০,০০০কৈ কিনি ল'ব। ১৪০০ শিক্ষাকৰ্মী মৰি গ'লে হিমন্ত বিশ্ব শৰ্মাৰ এডাল নোমো ইফাল সিফাল নহয়। এওঁলোকে এখন বেলেগ পৃথিৱীত বাস কৰিছে। এওঁলোকক আপোনাৰ মোৰ দৰে মানুহৰ দৰকাৰ নাই। এওঁলোকক অন্ধভক্তৰ প্ৰয়োজন আছে, যি স্কুল বন্ধ হওঁতে মাত নিদিয়ে, যি আজি তাৰিখত শিক্ষাকৰ্মীসকলে এটা আন্দোলন কৰোঁতে মাত নিদিয়ে, সেইসকল অন্ধভক্তক লৈ পেলাই এওঁলোকে যদি মূৰ্খৰ স্বৰ্গত বাস কৰিছে। মই কৈছো, অসমৰ ৰাইজৰ উদাৰতাক যদি, এই শিক্ষাকৰ্মীসকলৰ উদাৰতাক যদি শিক্ষামন্ত্ৰী আৰু মুখ্যমন্ত্ৰীয়ে দুৰ্বলতা বুলি ভাবিছে, আগন্তুক সময়ত এই যে খাণ্ডৱটা হ'ব, এই কথাটো তেওঁলোকে মনত ৰখা ভাল। সেইকাৰণে মই আপোনালোকৰ উত্তৰণৰ কামনা কৰিছো। আৰু যদি ২৬ত আমাৰ চৰকাৰ আহে, ডেফিনেটলি আমি আপোনালোকক সহায় সহযোগিতা কৰিবৰ কাৰণে আমি চেষ্টা কৰিম। বৰ্তমান আমি প্ৰতিবাদটো উঠাই আমি দৃষ্টিগোচৰহে চৰকাৰক কৰিব পাৰো। আৰু চশমা, ক'লা চশমা পিন্ধি থকা হিমন্ত বিশ্ব শৰ্মাই সচ্ছলৰ একো বস্তু দেখা নাপায়। সেই পুলিচে পাৰা ফটোখন লৈ তেওঁ এটা এটাকে জুম কৰি কৰি চাই তেওঁ ক'ব যে তহঁতৰ ব্যৱস্থা মই ল'ম। সেয়ে হৈছে হিমন্ত বিশ্ব শৰ্মা। সেইকাৰণে আপোনালোকক দীঘলীয়াকৈ নকয়, মই আপোনালোকৰ প্ৰতিবেদন বিৰোধী দলৰ দলপতিক দি আপোনালোকৰ যাতে ডিমাণ্ডবিলাক যাতে সুফল পায় তাৰ কাৰণে মই কামনা কৰিছো। আৰু মই এতিয়া গুৱাহাটীৰ ডেপুটি কমিশনাৰক মই ফোন যোগে যাতে স্বাস্থ্যৰ আপোনালোকৰ ইয়াত যাতে বিৰতিবিহীনভাৱে স্বাস্থ্যৰ যাতে ব্যৱস্থা কৰে, এই বাইদেউক যাতে GMC হস্পিটেললৈ স্থানান্তৰ কৰি তেওঁ যাতে পুৰা ট্ৰিটমেণ্ট পায়, তাৰ কাৰণে চৰকাৰক ডিমাণ্ড দিছো। আৰু মই নিজেও যোগাযোগ কৰিম। আৰু শিক্ষা যিগৰাকী সঞ্চালিকা আছে সৰ্বশিক্ষাৰ লগত জড়িত বাইদেউকো কৈছো, দৰমহা ঠিকেই খাইছে, এটা যদি ফাইল 79 টাইমছ যদি ফৰৱাৰ্ড কৰিব লাগে, এইখন চৰকাৰ থকা আৰু নথকাৰ মাজত পাৰ্থক্য কি আছে? শিক্ষামন্ত্ৰীক যদি 79 টাইমছ লগ কৰিব লাগে, তাৰমানে ডিচিশ্যন ল'ব নোৱাৰা শিক্ষামন্ত্ৰীৰ কাম কি আছে? এইটোৱে বহুত ডাঙৰ প্ৰশ্ন। তাকে কৈ মই আপোনালোকক আমাৰ ফালৰ পৰা সহযোগিতা দেখুৱাই মই আপোনালোকৰ প্ৰতিবেদন গ্ৰহণ কৰিছো বুলি কৈ মোৰ
মন্তব্য মই ইমানতে সামৰণি মাৰিছো। ধন্যবাদ।